সো হে গাইজ নমস্কাৰ সকলোকে। তো জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে, এই চিনেমাখনক লৈ পেলাই মানুহ কিছুমান ক্ষেত্ৰত অসন্তুষ্ট হোৱা দেখা গৈছে। কাৰণ কিছুমান ডিলিটেড চিনৰ কাৰণে য'ত আমি জুবিনদাক হয়তো দেখা পালোঁ হয়, কিন্তু এডিট কৰি সেই চিনবোৰ ডিলিট কৰি দিয়া হৈছে য'ত জুবিনদাক আমি দেখা নাপালোঁ। আৰু এইখন জুবিনদাৰ লাষ্ট বা অন্তিমখন চিনেমা, যিহেতু আমি এনেকুৱা এটা চিন এটা মুহূৰ্ত মিছ কৰিব নিবিচাৰোঁ য'ত আমি জুবিনদাক দেখা পালোঁ হয়। গতিকে এইটো ক্ষেত্ৰত মানুহে অকণমান অসন্তুষ্টি দেখাইছে, মানে বা মেকাৰ্ছক আহ্বান কৰিছে যে যদি পাৰে তেন্তে সেই চিনবোৰ আকৌ এবাৰ এড কৰি পেলাই আমাক দেখাওক, যেনেকুৱাই নহওক লাগিলে। আৰু লগতে এই চিনেমাখন এতিয়ালৈকে বহুত ডাঙৰ ডাঙৰ ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে, যোনটো আজিলৈকে বা আগন্তুক দিনতো কোনো ধৰণৰ চিনেমা কৰিব নোৱাৰে বা কৰিব পৰা নাছিলে। আৰু এই চিনেমাখনৰ লগত বহুত ডাঙৰ ডাঙৰ ঘটনাও ঘটিছে এতিয়ালৈকে। গতিকে সকলোবোৰ কথা আলোচনা কৰিম, আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে। চ' জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে, এই চিনেমাখন ৰিলিজ হৈছে 31 অক্টোবৰ তাৰিখে, আৰু এতিয়ালৈকে মানে 5-6 দিনৰ ভিতৰতে এই চিনেমাখনে 10 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছে। আজিলৈকে কোনো এখন অসমীয়া চিনেমাই নিজৰ ষ্টাৰ্টিঙৰ 5-6 দিনৰ ভিতৰতে নিজৰ ষ্টাৰ্টিঙৰ প্ৰথম উইকত 10 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম নাছিলে, বা 10 কোটিৰ ওচৰতো চাবিব পৰা নাছিলে। আজিলৈকে অসমৰ হায়েষ্ট ইনকাম কৰা চিনেমা যোনখন হ'ল বিদুৰ ভাই, সেইখনে 15 কোটি টকা ইনকাম কৰিছে, তাকো লাইফ টাইমত, মানে 1-2 মাহৰ ওপৰত হলত লাগি আছিলে সেই চিনেমাখন। তাৰপিছত গৈ পেলাই 15 কোটি টকা ইনকাম কৰিছে, কিন্তু অকল এইখন চিনেমা নিজৰ 5-6 দিনতে 10 কোটি টকাৰ ইনকাম কৰিবলৈ সক্ষম হৈছে। আৰু বিদুৰ ভাইৰ ৰেকৰ্ডটো চাগে এই চিনেমাখন নেক্সট 2-3 দিনৰ ভিতৰতে মানে ভাঙি পেলাব। আৰু লগতে এই চিনেমাখনে ক্ৰেজ কেনেকুৱা হৈছে, যেনেকৈ মই আপোনাক এটা ভিডিঅ' দেখাই আছোঁ। এই ভিডিঅ'ত দেখিবলৈ পাইছে যে এখন গাঁৱৰ ৰাইজ এটা হল বুক কৰিছে তেখেতসকলে, আৰু তেখেতসকলে গাড়ী ঘোঁৰা লৈ জুবিনদাৰ পোষ্টাৰ লগাই তেখেতসকলে চিনেমা চাব আহিছে। গোটেই গাঁৱৰ ৰাইজ হলত যিমান চিট আছিল তাতকৈ বেছি মানুহ আহিছে, তেখেতসকলে এডজাষ্ট কৰি পেলাই হ'লেও এই চিনেমাখন চাইছে। সেইটো সময়ত আৰু এটা ভিডিঅ' দেখিছোঁ, তেখেতসকলে প্লাষ্টিকৰ চকীত বহি পেলাই জুবিনদাৰ চিনেমাখন চাইছে হলৰ কিবা এটা প্ৰব্লেম হোৱাৰ কাৰণে। গতিকে এই চিনেমাখনৰ কাৰণে ক্ৰেজ নেক্সট লেভেল গুচি গৈছে। জুবিনদাই এদিন কৈছিল যে অসমত এদিন এনেকুৱা আহিব যে অকল অসমীয়া চিনেমা চলিব, আৰু সেইটো কথাই হৈ আছে, সেইটো কথাই আমি দেখি আছোঁ। জুবিনদাৰ চিনেমাখনেই চলি আছে এতিয়া, অকল ৰৈ ৰৈ বিনালে চলিছে, তাৰ বাদে কোনো চাউথ, বলীউড, হলিউড কোনো ধৰণৰ চিনেমা চলি থকা নাই। আৰু নেক্সট আপুনি 6-7 মাহলৈকে চাগে বেলেগ চিনেমা দেখাও নাপায়, অকল দেখা পাব ৰৈ ৰৈ বিনালে। আৰু এটা বহুত ডাঙৰ বা প্ৰাউড ফিল কৰিবলগা কথা আমাৰ অসমবাসীৰ কাৰণে বা অসমীয়া এখন চিনেমাৰ কাৰণে, আৰু আমাৰ জুবিনদাৰ কাৰণে। জুবিনদাক আমি হওক নহওক বহুত ডাঙৰ এটা ট্ৰিবিউট দিবলৈ চেষ্টা কৰিছোঁ, আৰু ট্ৰিবিউট দিছোঁ আমি তেখেতক। এই মৰমটো তেখেত য'তেই আছে নিশ্চয় তেখেতে গম পাইছে যে এই অসমৰ ৰাইজে তেখেতক কিমান মৰম দি আছে, তেখেতৰ চিনেমাখনক কিমান মৰম দি আছে। আৰু জুবিনদাৰ এই চিনেমাখনক যিসকলে পাইৰেচি কৰিব চেষ্টা কৰিছে বা যিসকলে ভিডিঅ' কৰি আপলোড দিব চেষ্টা কৰিছে, তেখেতসকলক হয়তো এৰেষ্ট কৰা হৈছে, নহ'লে তেখেতসকলক এতিয়ালৈকে একাউণ্টবোৰ ডিলিট কৰাই দিয়া হৈছে। গতিকে এইটো বহুত ভাল ষ্টেপ, কাৰণ পাইৰেচি কৰা চিনেমা কোনো নাচাওঁ বুলি এবাৰ শপত গ্ৰহণ কৰিছে। কোনো পাইৰেচি কৰা চিনেমা চাব দিয়া নাই, বা পাইৰেচি কৰিব দিয়া নাই, বা ভিডিঅ' পৰ্যন্ত কৰিব দিয়া নাই। এইটো বহুত ভাল ষ্টেপ, কাৰণ জুবিনদাই সদায় অপ'জ কৰি আছিলে পাইৰেচিটো, আৰু এইটো বহুত ভাল ষ্টেপ লৈছে অসমবাসীয়ে। আৰু লগতে জুবিনদাৰ অন্তিমখন চিনেমাৰ যিবোৰ চিন আমি দেখিবলৈ পোৱা নাই, বা যিবোৰ চিন এই চিনেমাখনত আছিলে য'ত আমি জুবিনদাক হয়তো দেখা পালোঁ হয়, য'ত জুবিনদাৰ মুহূৰ্তবোৰ আমি দেখা পালোঁ হয়, সেই মুহূৰ্তবোৰ ডিলিট কৰি দিয়াৰ কাৰণে ৰাইজে অকণমান অসন্তুষ্টি দেখাইছে। কাৰণ সেই চিনবোৰ জুবিনদা থাকিলে, আৰু জুবিনদাৰ অন্তিমখন চিনেমাত আমি তেখেতৰ এটা চিন মিছ কৰিব নিবিচাৰিছোঁ, আৰু চিনেমাখন স্কিপ কৰি চলাব লগা হৈছে কিছুমান চিন ডিলিট কৰি দিয়াৰ কাৰণে, বা কিছুমান চিন নেদেখুৱাৰ কাৰণে। সেইবাবে ৰাইজ অকণমান অসন্তুষ্টি দেখাইছে, কাৰণ জুবিনদাক ছবি চাব বিচাৰে, বা জুবিনদাৰ অন্তিমখন চিনেমাৰ প্ৰত্যেকটো ক্লিপ ছবি চাব বিচাৰে। গতিকে মোৰ ফালৰ পৰা এটা আহ্বান, যদি মেকাৰ্ছে পাৰে তেন্তে জুবিনদাৰ সেই চিনবোৰ আকৌ এবাৰ এড কৰি দিয়ক, যাতে আমি চাব বিচাৰোঁ, যেনেকুৱাই নহওক আমি জাষ্ট চাব বিচাৰোঁ জুবিনদাৰ অন্তিমখন চিনেমাৰ প্ৰত্যেকটো ক্লিপ, য'ত জুবিনদাক আমি দেখা পাম, য'ত জুবিনদা থাকিব, য'ত জুবিনদা আছে। আৰু এই ক্ষেত্ৰত আপোনাৰ মতামতটো কি মোক এবাৰ নিশ্চয় কমেণ্টত জনাব।